আমাৰ ইমান কঠিন সময়ত সকলোৱে আহি মোৰ কাষত থিয় দিছে। এইখিনিতো সকলো মই জানো জুবিনৰ কাৰণে মৰম মই পাইছোঁ সকলোৰ পৰা। মোকো বহুত মানে সাহস দিছে, শক্তি দিছে সকলোৱে। সদায় মোৰ লগত থাকক আৰু জুবিনৰ প্ৰতি আশীৰ্বাদটো মই জানো তেওঁলোকৰ মৰম আশীৰ্বাদ সদায় থাকিব, তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰিব। আৰু বহুত সপোন আছিল মানুহজনৰ, মই যিমান পাৰোঁ মই চেষ্টা কৰিম কৰি যাবলৈ। আপোনালোকৰ সহায় সহযোগিতা আপোনালোকৰ লগত থাকিলে। আৰু নতুন প্ৰজন্মৰ কাৰণে জুবিনৰ বহুত সপোন আছিল আচলতে, প্ৰকৃতিৰ কাৰণে সপোন আছিল। আৰু প্ৰকৃতিকে ঈশ্বৰ বুলি পূজা কৰিছিল, সেইকাৰণে চাগে এতিয়া প্ৰকৃতিয়েও তেওঁক সিমানখিনি বা মানুহকে তেওঁ ৰাইজকে তেওঁ নিজৰ সকলো শক্তি বুলি ভাবিছিল, আধাৰ বুলি ভাবিছিল। সেইকাৰণে এতিয়া লাখ লাখ জনতা তেওঁৰ কাৰণে ওলাই আহিছে। গতিকে সেইখিনি থাকিবই তেওঁৰ প্ৰতি। আৰু তেওঁলোকে তেওঁৰ যিখিনি আদৰ্শ আছিল, নীতি আছিল, আজি যেনেকৈ অকল মানুহ ওলাই আহিছে, তাত কোনো জাতি ধৰ্ম কোনো ব্যৱধানেই নাই, তেনেকেই সদায় থাকক সমাজখন। মই সেইটোৱে বিচাৰিম। আৰু জুবিন তেতিয়াই মই তাক জানো তেওঁ য'ত আছে সুখত থাকিব। সপোন আছিল ৰৈ ৰৈ বিনালে ছবিখনৰ কাৰণে, সেইখনৰ কাৰণে অকণমান ক'ব নেকি? আৰম্ভ হৈছে কাম, কালি ৰাজেশ দাদাই কৈছে বহু কথা। ৰাজেশ তেওঁলোকে কৰিয়ে আছে, সকলোখিনি কাম আৰম্ভ কৰিছে। আৰু সেইটো জুবিনৰ এখন মানে বহুত মানে খুব আশাৰ ছবি আছিল, বহুত আশাৰ কাম আছিল, একদম নিজৰ মানে সকলো দি কৰাৰ নিচিনা তেওঁ। আৰু যিহেতু এখন মিউজিকেল লাভ ষ্টৰী, এনেকুৱা এটা কাম তেওঁৰ কৰিবলৈ খুবেই মন আছিল। মিউজিকৰ কামখিনি খুব ধুনীয়াকৈ তেওঁ কৰি থৈ গৈছে। তেওঁৰ ভইচ ডাবিং কৰিব যিহেতু নোৱাৰিলে, সেইকাৰণে যিখিনি চাউণ্ড মানে কৰা আছিলে সেইখিনি আমি চেষ্টা কৰি আছোঁ সেইখিনিৰ লগত কাম কৰিবলৈ, যাতে জুবিনৰ অৰিজিনেল ভইচটো অলপ হ'লেও ক'ৰবাত চিনেমাখনত থাকে। বাকী পষ্ট প্ৰডাকশ্যনৰ কামবোৰ চলি আছে। 31 তাৰিখে আমি উলিয়াবলৈ চেষ্টা কৰিম। তেওঁ যেনেদৰে পৰিকল্পনা কৰিছিলে কামবোৰ তেনেকৈ চলাই যাবলৈ চেষ্টা কৰিম। মোক খালি সকলোৰে সহায় সহযোগিতাই লাগে আৰু সেইটোৱে মোৰ। গৌতম আদানীও আহিছিলে, হয়, কৈছে তেওঁ জুবিন এনেকুৱা মানে এটা সত্তা কেতিয়াও তেওঁৰ জীৱনকালত দেখা নাই, সেইটো কথা কৈছে। এতিয়ালৈকে কিমান মানুহে ভাল পাব পাৰে, শিল্পী বহুত দেখিছোঁ, কিন্তু এনেকুৱা এটা সত্তা দেখা নাই, সঁচাকৈ অৱতাৰী পুৰুষ, এনেকুৱা ধৰণেই কথা এষাৰ কৈছে তেওঁ। আৰু কৈছে পৰিয়ালৰ লগত সদায় আছোঁ, যদি কিবা পৰিকল্পনা আছে জুবিনৰ লেগেচিটো আগবঢ়াই নিবলৈ তেওঁলোক লগত থাকিব, সেই কথাটোৱে কৈছে। আৰু বাইদেউ আপুনি CIDত কেছ FIR দিছে, অকণমান জনাব। FIR দিছে আৰু কিমান বিশ্বাস আছে, আস্থা আছে গোটেই ইনভেষ্টিগেশ্যনটোৰ ওপৰত অসম চৰকাৰৰ পৰা? প্ৰথম দিনাৰ পৰা অসম চৰকাৰে মানে সকলোৱে, গোটেই ৰাইজে, চৰকাৰে, পুলিচ প্ৰশাসন সকলোৱে সহায় কৰি